ব্ৰেকিং নিউজ 2023 প্ৰণৱ বৰুৱা শিল্পী বঁটা ঘোষণা চিত্ৰশিল্পী চম্পক বৰবৰালৈ প্ৰণৱ বৰুৱা শিল্পী বঁটা ঘোষণা কৰা হৈছে আগবঢ়োৱা হৈছে বঁটাত আছে এটা স্মাৰক এখন প্ৰশস্তি পত্ৰ নগদ 25000 টকা 2002 চনৰ পৰা প্ৰদান কৰি অহা হৈছে এই বঁটা পুনৰবাৰ কৈছো 2023 প্ৰণৱ বৰুৱা শিল্পী বঁটা ঘোষণা কৰা হৈছে চিত্ৰশিল্পী চম্পক বৰবৰালৈ প্ৰণৱ বৰুৱা শিল্পী বঁটা আগবঢ়োৱা হৈছে বঁটাত আছে এটা স্মাৰক এখন প্ৰশস্তি পত্ৰ নগদ 25000 টকা আৰু 2002 চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে আর 10 দিনৰ ভিতৰত ভংগ হ'ব আলফা ব্ৰেকিং নিউজ এই মুহূৰ্তৰ সংবাদ মেলত ঘোষণা কৰিলে শশধৰ চৌধুৰীয়ে ঘৰৰ লৰা ঘৰলৈ উভতিব বুলি মন্তব্য শশধৰৰ ধেমাজি কাণ্ডক লৈ পুনৰ ক্ষমা ভিক্ষা আলফাৰ অসমবাসীৰ ওচৰত ক্ষমা খুজিলে অৰবিন্দ ৰাজখোৱায়ো পুনৰবাৰ এইখিনিতে উল্লেখ কৰিছো যে 10 দিনৰ ভিতৰত ভংগ হ'ব আলফা ব্ৰেকিং নিউজ এই মুহূৰ্তৰ সংবাদ মেলত এই কথা ঘোষণা কৰিছে শশধৰ চৌধুৰীয়ে ঘৰৰ লৰা ঘৰলৈ উভতিব বুলি মন্তব্য কৰিছে শশধৰ চৌধুৰীয়ে ধেমাজি কাণ্ডক লৈ পুনৰ ক্ষমা ভিক্ষা আলফাৰ অসমবাসীৰ ওচৰত ক্ষমা খুজিলে অৰবিন্দ ৰাজখোৱাই যেহেতু কলাক্ষেত্ৰতে সংবাদ মেলৰ আয়োজন কৰা হৈছে আৰু সেই সংবাদ মেলতে এইখিনি কথা উল্লেখ কৰা হৈছে তাৰ মাজতে আলফা ভংগ হোৱাৰ কথা উল্লেখ কৰি লগতে কৈছে যে ঘৰৰ লৰা ঘৰলৈ উভতিব আৰু লগতে ধেমাজিৰ যি নৃশংস কাণ্ড আছিল সেই কাণ্ডক লৈ পুনৰ এবাৰ ক্ষমা ভিক্ষা মাগিছে আলফাই লগতে অসমবাসীৰ ওচৰত ক্ষমা খুজিছে অৰবিন্দ ৰাজখোৱাই আৰু নতুন দিল্লীত শান্তি চুক্তি কৰি গুৱাহাটীত আজি পুৱা 10 বজাত উপস্থিত হয় আলফা নেতৃত্ব বিমানবন্দৰত ধুলে ডগৰে তেওঁলোকক উষ্ম আদৰণি জনোৱা হয় শান্তি চুক্তিৰ বাবে বিমানবন্দৰতে অসমৰ জনগণক সেৱা জনালে অৰবিন্দ ৰাজখোৱাই শান্তি চুক্তিত অসম চৰকাৰৰ বহু অৰিহণা আছে বুলি মন্তব্য কৰে ৰাজখোৱাই আনহাতে শান্তি চুক্তিক লৈ কৰা সমালোচনা আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছো বুলি মন্তব্য কৰিলে অনুপ চেতিয়া ইফালে শান্তি চুক্তি সুন্দৰ হৈছে বুলি কৈ অসমৰ মৌলিক সমস্যাসমূহ সমাধানৰ পথ প্ৰশস্ত কৰিব বুলি মন্তব্য কৰিলে ৰাজু বৰুৱাই জনগণলৈ সেৱা জনাইছো আমি অসম ভাৰত সংঘাতৰ শান্তিপূৰ্ণ ৰাজনৈতিক সমাধানৰ যে আলোচনা চলি আছিল এই আলোচনাত ভাৰত যুক্তৰাষ্ট্ৰৰ বৰ্তমানৰ নেতৃত্বই যিবিলাক প্ৰতিশ্ৰুতি দিলে অংগীকাৰ দিলে সেইখিনিত আমি সংযুক্ত মুক্তি বাহিনী অসমৰ নেতৃবৃন্দই সন্মত হৈছোঁ আৰু তাত সেই সন্মতি অনুসৰি আমি তেখেতসকলৰ ওচৰত এই গোটেই এগ্ৰিমেণ্টখনত আমি চুক্তিত স্বাক্ষৰ কৰি আহিছোঁ আৰু ইয়াৰ বাবে বৰ্তমানৰ যি চৰকাৰৰ যি নেতৃত্বত আছে আৰু অসম চৰকাৰৰ ইয়াত বহুত ভাল সহযোগিতা আছে সেইটো কাৰণতে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক আমি আপোনালোকৰ মাধ্যমেদি অসংখ্য ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ পুনৰবাৰ সদৌ ইয়াত আহি পিনি সমবেত হোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ বাকি এখন আমি কলাক্ষেত্ৰত যাম 3টা বজাত বিস্তৃতভাৱে আপোনালোকৰ সৈতে কথা বতৰা পাতিম এতিয়া ইয়াত আমি তালৈ বুলি আগবাঢ়িছোঁ কিন্তু গুৰুত্বপূৰ্ণ কথা এতিয়া বহু সমালোচনা কিন্তু এই চুক্তিখনক সমালোচনা হ'বই তাক সেই সমালোচনাক আমি আদৰণি জনাইছোঁ আৰু তাক আশীৰ্বাদ হিচাপে আমি গ্ৰহণ কৰিছোঁ চুক্তি সুন্দৰ দিছে অসমৰ মৌলিক সমস্যাসমূহৰ পথ প্ৰশস্ত কৰিব সমাধানৰ কাৰণে প্ৰশস্ত কৰিব আৰু আমি হেৰিলৈকে গৈ আছো কলাক্ষেত্ৰলৈকে গৈছো তাতে প্ৰেছ মিট হ'ব তাত মানে ডিটেইলছ পোৱা হ'ব এই চুক্তিখন কিমান সোনকালে ৰূপায়ণ হোৱাটো আপোনালোকে বিচাৰে সোনকালে ৰূপায়ণ হ'ব অলৰেডি মানে চিফ মিনিষ্টাৰো এছুৰেঞ্চ দিছে খুব কম সময়ৰ ভিতৰত ইমপ্লিমেণ্ট হ'ব বুলি এছুৰেঞ্চ দিছে পৰিৱেশতে কয় যে অসমৰ ৰাইজ ইয়াৰ ওপৰত সন্তুষ্ট হৈছে পৰৱৰ্তী পৰ্যায়ত গোটেই বিষয়খিনি আমি কলাক্ষেত্ৰত অৱগত ভাল আমি এতিয়া ভাল খবৰ লৈ আহিছোঁ এইটো মানে চব ঠিকে আছে আৰু প্ৰেছত যিহেতুকে প্ৰেছ মিট পাতিছে তাতে সকলো কথা গম পাব আমি আশাবাদ আমি ব্যক্তিগত আমি সুখী আমাৰ চুক্তি ভাল হৈছে সেইটো প্ৰসংগত আপোনালোকে প্ৰেছ মিটত গোটেই কথাখিনি জানিব পাৰিব আৰু বাক্সাৰ কালাপানী 3 ছাত্ৰী একেলগে বিপান কৰা ঘটনাত চিকিৎসাধীন হৈ থকা তৃতীয়গৰাকী ছাত্ৰীৰো কালি নিশা মৃত্যু হয় গুৱাহাটী আয়ুষচন্দ্ৰা হাস্পাতালত শনিবাৰে মৃত্যু হয় সোণবাৰী সাবেদ আলীৰ কন্যা সফিয়া পাৰবিনৰ চিকিৎসাধীন অৱস্থাত আনগৰাকী ছাত্ৰীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে
উল্লেখযোগ্য যে 9 ডিচেম্বৰত বাক্সাৰ কালাপানী প্ৰগতি জাতীয় বিদ্যালয় 3 ছাত্ৰীয়ে টিউচনলৈ আহি একেলগে এয়া বিষ তেওঁলোকে কিনিছিল আৰু তাৰ পিছতে তেওঁলোকে কীটনাশক দ্ৰব্য কিনি তেওঁলোকে চাওমিনৰ লগত মিলাই খাইছিল আৰু তেওঁলোকৰ এটাই কথা আছিল যে তেওঁলোকৰ বিদ্যালয়ত কিছু এনেকুৱা ধৰণৰ তেওঁলোকে কিছু মানসিক চাপত পৰিছিল আৰু মানসিক চাপত পৰাৰ অন্যতম কাৰণ আছিল যে বৰ্ডত কিবা কিবি লিখাক লৈ তেওঁলোকৰ ওপৰত যেহেতু শিক্ষকে তেওঁলোকক গালি দিছিল আৰু তাৰ পিছতে তেওঁলোকে বিদ্যালয়ৰ পৰা আহিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে টিউচনলৈ যোৱাৰ বাটত তেওঁলোকে এইগৰাকী ব্যক্তি যাৰ বীজ ভাণ্ডাৰ আছে স্বত্বাধিকাৰী মিয়া চান্দ আলীৰ এই বীজ ভাণ্ডাৰৰ পৰা তেওঁলোকে কীটনাশক দ্ৰব্য কিনে তাৰ পিছতে তেওঁলোকে চাওমিনৰ লগত মিহলাই খাই তেওঁলোকৰ মৃত্যু হয় 9 ডিচেম্বৰত এই ঘটনা সংঘটিত হৈছিল শোকস্তব্ধ পৰিয়ালবৰ্গ আৰক্ষীয়ে বৰ্তমান এইগৰাকী মিয়া চান্দ আলীক গ্ৰেপ্তাৰ কৰিছে কিন্তু কথা হৈছে মিয়া চান্দ আলীক জেললৈ পঠিওৱা হ'ল কিন্তু যে বিদ্যালয়খনত প্ৰকৃততে কি ঘটিছিল তাৰ অনুসন্ধান আৰক্ষীয়ে কেনেকৈ কৰিছে সেয়াহে এতিয়া সুধিবলগীয়া কথা বা ৰাইজে তাৰে প্ৰশ্ন উত্থাপন কৰিছে দোকানত এটা ছোৱালী গৈছিল তিনিটা কথা কৈছে না মোৰ দোকানত এটা ছোৱালীহে গৈছিল এইটো আমি তাৰমানে ছোৱালীটো চিনি নাপাওঁ কৰবাৰ ছোৱালী তিনিটা ছোৱালী যে এটাও চিনি নাপাওঁ কিমান বয়সৰ ছোৱালীজনী গৈছিল মোটামুটি আপোনাৰ 14-15 বছৰ হ'ল আইডিয়াটো 15-16 এনে হ'ব আৰু গৈ কি কৰিছিল 2 পেকেট ডাটাৰ গুটি লাগে আৰু এটা সৰু জংগল মৰা লাগে জংগল মৰা ঔষধ আনিছো 100 গ্ৰামৰ সেইটো কি ঔষধ আছিল এখন সেইটো হাৰ্বোসাইড হাৰ্বোসাইড এইটো কীটনাশক নহয় হাৰ্বোসাইড ঘাঁ মাৰাটো চবেই লয় আজিকালি সৰু ছোৱালীক আপুনি বিক্ৰী কৰিছিল সৰু ছোৱালী নহয় তো 15-16 বছৰ তাতকৈ সৰু ছোৱালী আহে লৈ যায় এইটোতো আমি সেই 97 পৰা বেছি আছে এইটো ৰেকৰ্ড হোৱা নাই মোৰ এই ফাৰ্ষ্ট ৰেকৰ্ড আমাৰ এনেকুৱা হোৱা নাই ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল সৰকাৰী কাৰ্যালয়ত মহিলা কৰ্মচাৰীক নিৰ্যাতন উচ্চ পদস্থ বিষয়ে কাহিলীপাৰা প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ত নিৰ্যাতনৰ অভিযোগ কৰিছে এগৰাকী নৱনিযুক্ত কৰ্মচাৰীয়ে উপসঞ্চালক আমিৰ হুছেইন সহকৰ্মী গৰাকীক নিজৰ কোঠাত যৌন নিৰ্যাতনৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱতীগৰাকীয়ে ভগদত্তপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত এজাহাৰৰ ভিত্তিত আৰক্ষী উপস্থিত হৈ সঞ্চালকৰ কাৰ্যালয়ৰ পৰা আটক কৰে আমিৰ হুছেইনক সম্প্ৰতি দিছপুৰ আৰক্ষী জিম্মাত আছে উপসঞ্চালক আমিৰ হুছেইন উল্লেখযোগ্য যে পূৰ্বেও আমিৰৰ বিৰুদ্ধে মহিলা যুৱতীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল আৰু কৰিমগঞ্জত আটক হৈছে দুই বাংলাদেশী মহিলা ধৃত ঢাকাৰ আসিয়া বেগম আৰু খাদিজা আখতাৰ দুই মহিলা অবৈধভাৱে প্ৰৱেশ কৰিছিল ভাৰতত বদৰপুৰ ৰেল ষ্টেচনত আটক কৰা হয় দুয়োকে যেহেতু তেওঁলোকে অবৈধভাৱে প্ৰৱেশ কৰিছিল ভাৰতত তাৰ পিছতে তেওঁলোকক আটক কৰা হৈছে মহিলাই দুইগৰাকী মহিলা বাংলাদেশৰ বুলি জানিব পৰা গৈছে আসিয়া বেগম আৰু খাদিজা আখতাৰ চাওঁতে আকৌ এটা বছৰে বিদায় মাগিলে আমাৰ মাজৰ পৰা আৰু কেইটামান মুহূৰ্ত মাথো বাকী আছে নতুন বছৰলৈ পোৱা নোপোৱা সুখ দুখৰ মাজেৰে পাৰ হ'ল পুৰণি বছৰটি আজি শেষৰ দুদিন বিষাদ আঁতৰাই আনন্দ মনেৰে পুৰণি বিদায় দি নতুনক আদৰিবলৈ সাজু হৈছে সকলো দেওবাৰৰ দিনটোত বিভিন্ন বনভোজস্থলীত বনভোজৰ দলে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে গহপুৰৰ খবৰ আমি জনাম গহপুৰৰো যিসমূহ ভুলুকাগুৰি পাৰঘাটত যিসমূহ বনভোজস্থলী আছে তাতো ৰাইজৰ ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে গীত নৃত্যৰে মুখৰিত হৈ পৰিছে চৌদিশ আগবঢ়াম পলাশ ফুকনৰ প্ৰতিবেদন 2023 বৰ্ষৰ আজি অন্তিমটো দিন আৰু অন্তিমটো দিনত দেখা গৈছে গহপুৰৰ ভলুকাগুৰি পাৰঘাটত অজস্ৰ বনভোজকাৰী দল আহি উপস্থিত হৈছে কিয়নো কাইলৈৰ পৰা এটা নতুন বৰ্ষ 2024 আৰম্ভ হ'ব আৰু 2023 বৰ্ষৰ আজি অন্তিমটো দিনত 2023 বৰ্ষক বিদায় দিছে আৰু সেইবাবে এনেদৰে সকলো বনভোজ খাবলৈ ওলাই অহা দেখা গৈছে তেওঁলোকে গীত মাতেৰে মুখৰিত হৈ পৰিছে বনভোজস্থলী নদীৰ পাৰ ভলুকাগুৰি পাৰঘাট বুলি ক'লে নদীৰ পাৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু তাৰ মাজত এনেদৰে বনভোজকাৰী দলসমূহ আহিছে অন্তিমটো দিনত 2023 বৰ্ষৰ আৰু যেহেতু কাইলৈৰ পৰা নতুন বৰ্ষ 2024 আৰম্ভ হ'ব সকলোৱে নতুন পৰিকল্পনা মনত লৈ আগবাঢ়িব আৰু এয়া বনভোজস্থলীৰ দৃশ্য সুন্দৰকৈ বিলাহী ফুলকবি তাৰ সমান্তৰালকৈ মাংস সুন্দৰকৈ তেওঁলোকে এয়া ৰান্ধিছে আমোলমোল গুণ এয়া শীতল মাছৰ এয়া পিচ আৰু এনেদৰে সকলো ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে নচাই নাচিছে ৰন্ধাই ৰান্ধিছে
হয়তো এয়াই হৈছে বনভোজৰ আনন্দ আৰু ভলুকাগুৰি পাৰঘাটলৈ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহে বনভোজ খাবলৈ। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব আজি যিহেতু বছৰৰ অন্তিমটো দিন, কাইলৈৰ পৰা এটা নতুন বৰ্ষ, কি নতুন পৰিকল্পনা, নতুন আশা, কি ক'ব? হয়, পোনপ্ৰথমে মই নিউজ 18ৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক আগন্তুক নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আছোঁ এতিয়া বৰ্তমান ভলুকাগুৰি পাৰঘাটত। আমাৰ গহপুৰ সমষ্টিৰ এটা ঐতিহাসিক ঘাট। এই ঘাটত বছৰৰ যি নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী মাহত পিকনিকৰ যি আমাৰ সমাগম হয়, ইয়াতে যথেষ্ট লোকে ইয়াত পিকনিক খাবলৈ আহে। আৰু ইয়াৰ এটা ঐতিহ্য আছে আমাৰ, যিহেতু এই ঘাটৰ কাষত যিখিনি আমাৰ চাপৰি আছে, সেই চাপৰিত যথেষ্ট সৰিয়হ খেতি কৰে। গতিকে এই সময়ত আমাৰ ইয়াত সকলোফালে কেৱল হালধীয়া হৈ থাকে, যেতিয়াই চাই তেতিয়াই সকলো হালধীয়া হৈ থাকে। গতিকে আজি আমি বছৰৰ অন্তিম দিনত আমাৰ সমগ্ৰ পৰিয়াল মিলি আমি পিকনিক খাবলৈ আহিছোঁ ইয়াতে। খুব ফূৰ্তি লাগিছে নিশ্চয় বনভোজ? বহুত ফূৰ্তি লাগিছে, আজি পিকনিকত আহিছোঁ। বছৰত আইটেম কি আছে? আইটেম আছে আমাৰ হাঁহ মাংস, মাছ আৰু চব্জি। এখন বিশাল খাৰৈ নৈ আৰু ইয়াৰ পাৰতেই সকলোৱে বনভোজ খাবলৈ ভিৰ কৰেহি। আৰু যিহেতু 2023 বৰ্ষৰ আজি অন্তিমটো দিনতো এনেদৰে ভলুকাগুৰি পাৰঘাটত বনভোজকাৰী দলসমূহে ভিৰ কৰা পৰিলক্ষিত হৈছে, বনভোজৰ আনন্দ লৈছে। আৰু একে পৰিৱেশে বিৰাজ কৰিছে শিৱসাগৰতো। আগবঢ়াম আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ প্ৰতিবেদন। হয়, আজি 31 ডিচেম্বৰ 2023 বৰ্ষৰ অন্ত পৰিবলৈ মাজত মাত্ৰ কেইঘণ্টামান বাকী। আৰু বছৰৰ শেষ দিনটোত তথা এটা নতুন বৰ্ষৰ আদৰণি জনোৱাৰ প্ৰাকক্ষণত আজি শিৱসাগৰৰো বিভিন্ন প্ৰান্তলৈ বনভোজ দলসমূহ আহিছে। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ সন্মুখত। আৰু এই তলাতল ঘৰৰ সন্মুখলৈও বনভোজ খাবলৈ বিভিন্ন প্ৰান্তৰ পৰা বনভোজ দলসমূহ আহিছে। এয়া মই দেখুৱাইছোঁ এটা বনভোজ দল এয়া আনন্দ উৎসাহ প্ৰকাশ কৰিছে। মই পোনপ্ৰথমে এগৰাকী বাইদেউ আছে, বাইদেউক পৰা জানিব বিচাৰিম, ক'ৰ পৰা আহিছে আপোনালোক? মই গুৱাহাটীৰ লখৰাৰ পৰা আহিছোঁ। হয়, মই পোনপ্ৰথমে নৱবৰ্ষৰ অসমবাসীলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আহিব লগা দিনকেইটা নতুন বছৰ যাতে অসমখন শান্তিৰে ঘূৰি আহক তাৰে কামনা কৰিছোঁ। আজি কি আছে? খানা মানে গাহৰি আছে, আমিতো কাৰ্বি মানুহ, ট্ৰাইবেল হয়। গাহৰি আছে, ব্ৰইলাৰ আছে, মাছ আছে, এইখিনি আৰু চব্জি আছে, দালি আছে। হয়, ইয়াত দেখুৱাইছোঁ মই, তেওঁলোকে ইয়াত সুন্দৰকৈ ইয়াত আচলতে যিহেতু আজি বছৰৰ অন্তিমটো দিন, আনন্দ উৎসাহ প্ৰকাশ কৰিছে। ইয়াত তেওঁলোকৰ গীতৰ তালে তালে নৃত্য সুন্দৰ। কেনেকুৱা লাগিছে? ভাল লাগিছে। কি ক'ব আজি? কি ক'ম আৰু, পুৰণি বছৰ আজি বিদায় দিলোঁ, কাইলৈ নতুন বছৰ হ'ব। শিৱসাগৰলৈ আহি কেনেকুৱা লাগিছে? ভাল লাগিছে। কি চালে এতিয়ালৈকে? শিৱদৌল চালোঁ, মন্দিৰ চালোঁ, এতিয়া আমি ভাত পানী বনাই আছোঁ, নাচিছোঁ। মানে এক গুলি দুই চিকাৰ, বনভোজ খাবলৈ অহাৰ লগতে এক গুলি দুই চিকাৰ। হয়, ইয়াত দেখিছে মই দেখুৱাই আছোঁ সুন্দৰকৈ তেওঁলোকে কাৰ্বি গীতৰ তালে তালে ইয়াত নৃত্য পৰিৱেশন কৰিছে। বাইদেউ নমস্কাৰ। কেনেকুৱা কি ধৰণে আয়োজন কৰিছে? আমি পুৰণা বছৰ বিদায় দি নতুন বছৰ আদৰিবৰ কাৰণে মানে বহুতখিনি মানে আয়োজন কৰিছোঁ। গাহৰি মাংস, লাই পাত, আলু, ওলকবি, মাছ আৰু মুৰ্গী মাংস তেনেকুৱা আয়োজন কৰিছোঁ। হয়, ইয়াৰ প্ৰস্তুতি চলাই আছে, ইয়াত প্ৰস্তুতি চলাই আছে। মই আৰু এগৰাকী বাইদেউ আছে, কেনেকুৱা পাইছে বা শিৱসাগৰত এইবাৰ আহিলে বনভোজ খাবলৈ বুলি? ভালে লাগছে। শুভেচ্ছা জনাইছোঁ। শুভেচ্ছা জনাইছোঁ, ভালে কুশলে চবে থাকক। ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান। ষ্ট্ৰং মানে মাইথান ষ্টীল। एक